Hello everyone and welcome back to my YouTube channel. So আপোনালোকে নিশ্চয় গম পাইছে যে আজি মোৰ ভিডিওটোৰ টপিক হৈছে যে মোৰ গোটেই সিলেকশন প্ৰসেসটো কিমান দিনৰ ভিতৰত শেষ হৈছিল মানে অনলাইন এপ্লাই কেতিয়া কৰিছিলো ভ্যাকেন্সি কেতিয়া ওলাইছিলে আৰু ফাইনালি মই কেতিয়া জয়েন কৰিছিলো এই গোটেই জাৰ্নিটোৰ ওপৰত মোক মানে কমেন্ট সেকশনত বহুতো কোৱেশ্চনছ আহি আছিলে সো মই যেতিয়া এপ্লাই কৰিছিলো 2023 ত এপ্লাই কৰিছিলো আৰু ভ্যাকেন্সি ওলাইছিলে 2023 জানুৱাৰী আৰু লাষ্ট ডেট আছিল আপোনাৰ ফেব্ৰুৱাৰীলে তাৰ পাছত ফেব্ৰুৱাৰীলে লাষ্ট ডেট আছিল আমি ফেব্ৰুৱাৰীত এপ্লাই কৰিছিলো এপ্লাই কৰাৰ পাছত বহুতে মানে এটো কোৱেশ্চন কৰে যে আমি যে সিলেকশন পালো কেনেকৈ গম পাম ফোন আহে নে বা মেছেজ আহে সো আপোনালোকে যেটো ৰেজিষ্টাৰ্ড মোবাইল দি এপ্লাই কৰিছিলে তাতে আপোনালোকৰ মেছেজ আহিব তাৰ লগতে মেৰিট লিষ্টখন মানে আপোনাৰ অফিচিয়েল ৱেবসাইটত পাবলিশ কৰি দিয়া হয় কিন্তু আপোনাৰ যোনটো সিলেকশনৰ মেছেজটো আপোনাৰ মোবাইলত আধা ঘণ্টামান আগতে আহিব মানে মেৰিট লিষ্টখন যেতিয়া পাবলিশ হ'ব তাৰ আগতে আপুনি ৰিজাল্টটো পাব যে আপুনি সিলেকশন পাইছে আপোনালোকে হয়তো মোৰ স্ক্ৰিনত থকা মেছেজটো দেখা পাইছে মোৰ সিলেকশনৰ পাছতে আহিছিল আৰু এটো আহিছিল 16 মে তাৰিখে ফেব্ৰুৱাৰীত এপ্লাই কৰিছিলো আৰু মই সিলেকশন পাইছিলো 16 মেত আৰু মই যেহেতু সেকেন্ড মেৰিট লিষ্টত মানে সিলেকশন পাইছিলো তাতে মোৰ অকমান দেৰি হৈছিল কিন্তু আপোনাৰ 2-3 মাহৰ ভিতৰতে মেছেজটো আহি যায় তাৰ পাছত আপোনালোকৰ যোনটো জিমেইল আছে জিমেইল আইডি আপোনালোকে যেহেতু অনলাইন এপ্লাই কৰোতে পুট কৰিব লাগে তাতে আপোনালোকৰ জিমেইলতো এটা মেছেজ আহে যে আপোনালোকে ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত আপোনালোকৰ ডিভিজনত গৈ ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগে আৰু এটা কথা মনত ৰাখিব যেটো ডেট দিয়া থাকে যেনেকৈ মোৰ লিখা আছে যে 16 মেৰ আগত দ্যাট মিন্স মই 16 মেৰ আগতে ডকুমেন্ট ভেৰিফিকেশন কৰিব যাব লাগিব নহলে কেনসেল হ'ব পাৰে আৰু ইয়া দেখিছেনে কি ডকুমেন্টস লৈ যাব লাগে আপোনালোকৰ জিমেইলত এটো মেছেজ আহিব আৰু ইয়াতে অৰিজিনাল মাৰ্কশিট বিলাক লৈ যাব লাগিব এইখিনি আপোনালোকৰ দিয়া হৈ থাকে কিন্তু তাৰ উপৰিও মানে আপোনালোকে কেইখনমান সাৰ্টিফিকেট লৈ যাব লাগে যেটো ম্যান্ডেটৰি হয় কিন্তু মেছেজত আপোনালোকৰ মেনশন নাথাকে ফৰ এক্সাম্পল আপোনালোকে অনলাইন এপ্লাই কৰা ৰেজিষ্ট্ৰেচন যোনখন ফৰ্ম আছে সেইখন লৈ যাব লাগিব আধাৰ কাৰ্ড নিব লাগিব পেন কাৰ্ড নিব লাগিব আৰু লগতে আপোনাৰ কম্পিউটাৰ সাৰ্টিফিকেট খনো নিব লাগিব আৰু বহুতে মোক মেডিকেল সাৰ্টিফিকেটৰ ওপৰত কোৱেশ্চন কৰি আছিল আপোনালোকৰ ফাৰ্স্ট ভেৰিফিকেশনটো মানে মেডিকেল সাৰ্টিফিকেটখন বিচৰা হয় এইখন মই যেতিয়া এপ্লাই কৰিছিলো মই নিজৰ ওচৰতে থকা গভৰ্নমেন্ট এটা হেলথ সেন্টাৰৰ পৰা এখন মেডিকেল সাৰ্টিফিকেট উলিয়াই লৈছিলো তাতে ডক্টৰে জাস্ট আপোনালোকক এক্সামিন কৰি লিখি দিয়ে যে আপোনালোকে ফিজিক্যালি আৰু মেন্টালি ফিট হয় বুলি আৰু কম্পিউটাৰ সাৰ্টিফিকেটৰ কথা হল আপোনালোকে এপ্লাই কৰাৰ আগতে হেতু ভাবিব লাগিব যে যেহেতু কম্পিউটাৰ সাৰ্টিফিকেটখন লাগে তো আপোনালোকে এপ্লাই কৰিব আৰু মিনিমাম 60 ডেজৰ আপোনালোকে কম্পিউটাৰ শিকা সাৰ্টিফিকেটখন লাগে আৰু ফাৰ্স্ট ডকুমেন্ট ভেৰিফিকেশন কৰি অহাৰ পাছত আপোনালোকৰ এটা জিমেইলত মেছেজ আহিব যে আপোনাৰ ফাৰ্স্ট ডকুমেন্ট ভেৰিফিকেশনৰ প্ৰসেসটো কমপ্লিট হৈছে আৰু আপোনালোকে সেকেন্ড ভেৰিফিকেশনৰ কাৰণে কিমান তাৰিখৰ ভিতৰত যাব লাগিব সো দেখিছে যে মই মে মাহত কৰিছিলো আৰু জুনৰ 29 তাৰিখে মোৰ ফাৰ্স্ট ভেৰিফিকেশনটো যে সাকসেসফুল হল তাৰ মেছেজ আহিছিল আৰু মোক 13 জুলাইৰ আগত মানে সেকেন্ড ভেৰিফিকেশনৰ কাৰণে মতা হৈছিল আৰু সেকেন্ড ডকুমেন্ট ভেৰিফিকেশনটো আপোনালোকে ফাৰ্স্ট ডকুমেন্ট ভেৰিফিকেশনত যিখিনি ডকুমেন্টস লৈ যায় সেই গুটেইখিনি ডকুমেন্টস লৈ যাব অৰিজিনাল কপি নিব তাৰ লগতে দুখন এটেস্টেড কপিজ লব অৰিজিনাল ডকুমেন্টৰ এটেস্টেড মানে আপোনালোকে ডকুমেন্টৰ তলতে মানে সিগনেচাৰ কৰিব লাগিব আৰু আপোনালোকে সেকেন্ড ডকুমেন্ট ভেৰিফিকেশন কৰিব যাওতে তাতে কেইখনমান এটেস্টেশন ফৰ্ম দিয়া হয় আৰু হেকিখন আপোনালোকক দি পঠিওৱা হয় আপোনালোকে ঘৰত আনি মানে ফিল আপ কৰিব লাগে মানে আপোনালোকৰ বেসিক্যালি লোকেলিটিৰ ওপৰতে মানে হেখিনি লিখিব লগা হয় আৰু দুজন আপোনালোকৰ ওচৰৰ মানুহৰ পৰা এটো কনফাৰ্মেশন মানে সিগনেচাৰ ল'ব লাগে যে আপুনি সেই ঠাইৰ বাসিন্দা হয় নে নহয় সো এটেস্টেশন ফৰ্মখন পোৱাৰ পাছত আপোনালোকে গমে পাব যে কেনেকৈ ফিল আপ কৰিব লাগে আৰু হেখন আপোনালোকে ট্ৰেইনিং যেতিয়া হ'ব সেই ট্ৰেইনিঙৰ সময়ত নিজৰ ডিভিজন অফিসত মানে জমা দিব পাৰিব আৰু যেতিয়া সেকেন্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ 15 দিন মানৰ পাছতে আপোনালোকক ট্ৰেইনিঙৰ কাৰণে তেওঁলোকে ফোন কৰিব যদি আপোনাৰ সেকেন্ড ডকুমেন্ট ভেৰিফিকেশনটো কমপ্লিট হয় মোৰ যেহেতু 13 জুলাইৰ আগত মানে ডকুমেন্ট ভেৰিফিকেশন কৰিব দিয়া হৈছিল সেকেন্ডটো মই জুলাইত কৰি আহিছিলো আৰু মোৰ ট্ৰেইনিং মানে আপোনাৰ আগষ্টৰ 1 তাৰিখৰ পৰা হৈছিল 15 তাৰিখলৈ আৰু মোৰ ট্ৰেইনিং হৈছিল আপোনাৰ 15 দিনৰ কাৰণে 1 আগষ্টৰ পৰা 15 আগষ্টলৈ মোৰ ট্ৰেইনিং হৈছিল আৰু মই ট্ৰেইনিং কমপ্লিট কৰাৰ
আপোনাৰ 10 দিনমানৰ পাছত এপইণ্টমেণ্ট লেটাৰ পাইছিলোঁ, মানে 24 আগষ্টত মই এপইণ্টমেণ্ট লেটাৰ পাইছিলোঁ। আৰু মই এপইণ্টমেণ্ট লেটাৰ পোৱা দিনাখনেই মই নিজৰ বিঅ'ত আহি পেলাই জইন কৰিছিলোঁ। চ' এইটোৱে আছিলে মোৰ জাৰ্ণি। চ' আপোনালোকে গম পালে যে আপোনালোকে অনলাইন এপ্লাই কৰাৰ পৰা ষ্টাৰ্ট কৰি ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন, ছেকেণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপাছত ট্ৰেইনিং, এই গোটেইখিনি মিলাই মেক্সিমামটো 6 মাহৰ সময় লাগে। আৰু কেতিয়াবা কি হয় জল্দি কামবিলাক শেষ হৈ যায়, সোনকালে হয়, কিন্তু মোৰ প্ৰচেছটো 6 মাহৰ ভিতৰত কমপ্লিট হৈছিলে। চ' আপোনালোকে নিশ্চয় গম পালে চাগে এতিয়া গোটেই প্ৰচেছটোৰ কথা। আৰু মেৰিট লিষ্ট যিহেতু আপোনাৰ এখন নহয়, এখনৰ পৰা 6খনৰ ভিতৰত ওলাব পাৰে। চ' আপোনালোকে আশা নেৰিব, যেতিয়ালৈ গোটেই মেৰিট লিষ্ট কেইখন মানে ওলাই শেষ নহয় তেতিয়াহ'লে আপোনালোকৰ এটা চান্স থাকে যে আপোনালোকে চিলেকশ্যন পাব। মই যিহেতু ছেকেণ্ড মেৰিট লিষ্টত চিলেকশ্যন পাইছিলোঁ, সেইকাৰণেও চাগে মোৰ অকণমান প্ৰচেছটো লেণ্ডি হৈছিলে, কিন্তু একো নাই, চিলেকশ্যন পোৱাটোহে মেইন কথা। আৰু আপোনালোকে নিজৰ জিমেইলটো চেক কৰি থাকিব, লগতে আপোনালোকৰ মেছেজৰ ইনবক্স চাই থাকিব, যাতে আপোনালোকে আপডেটখিনি পাই থাকে। চ' ইমানেই আছিলে আজিৰ ভিডিঅ'টো। হোপ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব মোৰ ভিডিঅ'টোত। থেংক ইউ। আজিলৈ আহিছোঁ। বাই বাই।